অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ আহিছে এটি নতুন খবৰ। খবৰটো শুনিলে আপোনালোকো আচৰিত হৈ পৰিব। আৰু এই খবৰটোক লৈ অভিনেত্ৰী বৰষা ৰাণী বিষয়া উত্তাল হৈ পৰিছে। এতিয়া বৰষা ৰাণী বিষয়াৰ খবৰটোনো কি জানিবলৈ ভিডিঅ'টো শেষৰলৈকে চাব। আজি কিছুদিনৰ পৰা ছ'চিয়েল মিডিয়াত অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ৰাজনীতিত যোগদান কৰিব বুলি এক ভুৱা প্ৰচাৰ চলি আহিছে। আৰু ইয়াৰ ওপৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ফেচবুক লাইভত কয় যে মই নিজেই নাজানো যে মই ৰাজনীতিত যোগদান কৰিম, এইটো মিছা বাতৰি। এই বিষয়ে কোনো আলোচনা চলি থকা নাই যে মই ৰাজনীতিত যোগদান কৰিম, মোৰ আৰু কৰিবলগীয়া বহুত কাম আছে, তেওঁ কয়। লক্ষণীয় যে কালিৰ পৰা বিভিন্ন সংবাদ মাধ্যমত অভিনেত্ৰীগৰাকীয়ে কংগ্ৰেছত যোগদান কৰি লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি বাতৰি প্ৰকাশ পাইছে। ছ'চিয়েল মিডিয়াত বাতৰি ভাইৰেল হোৱাৰ পিছত বৰষাই এনেদৰে নিজৰ অভিব্যক্তি প্ৰকাশ কৰে। নমস্কাৰ, এটা লাইভ কৰিলোঁ অলপ কথা পাতোঁ বুলি। সকলো চাগে এতিয়া ব্যস্ত, চাকৰিলৈ গৈছে, লাইভ চাবলৈ সময় নাই। তথাপিও পিছত দেখিব আপোনালোকে লাইভটো এজন আহিছে দেখিছোঁ, অৱন্তিকা গায়ত্ৰী বৰুৱা ইজ ৱাচিং। থেংক ইউ অৱন্তিকা। 11জন হৈ গ'ল। আচ্ছা, সকলোৰে বিহু নিশ্চয় ভালে ভালে গ'ল। মোৰো মই কৈছিলোঁ ইয়াৰ আগৰ লাইভটোত যে মই সেইদিনাখন দুখ পাইছিলোঁ, কিন্তু ভগৱানৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত আঙুলিটো ভঙা নাই। এই তৎচুটি নাই যে মানুহজনীৰ গাত, দৌৰা দৌৰিকৈ কিবা কিবি কাম কৰি থাকোঁতে পিছফালৰ চিৰিতে খুন্দা খাই পৰি এই সোঁ ভৰিৰ নখ এটা উঠি গ'ল। এতিয়া অলপ অলপ বিষ আছে, তথাপিও ভাল পাইছোঁ। এই লাইভটো কৰাৰ আচলতে বিশেষ কাৰণ এটা আছে। কালিৰ পৰা এটা বাতৰি মই দেখি আছোঁ, মই কিবা ৰাজনীতি কৰিম বুলি ওলাই আছে, কিন্তু আচলতে মই নিজেও অৱগত নহয় এই বিষয়ত, কেনেকৈ ওলালে এই নিউজটো। গতিকে আপোনালোকক এইটোকে ক'বলৈ মই লাইভটো কৰিলোঁ যে এইটো মিছা খবৰ। তেনেধৰণৰ কোনো আলোচনা মোৰ লগত চলি থকা নাই। এই ভগৱানৰ থাপনা আছে, ভগৱানৰ থাপনাৰ কাষত বহি কৈছোঁ, তেনেধৰণৰ কোনো আলোচনা মোৰ লগত চলিও থকা নাই আৰু মোৰো তেনেকুৱা পৰিকল্পনা নাই। আপোনালোকে জানে নতুনকৈ সংসাৰ কৰিছোঁ, মোৰ ব্যক্তিগত জীৱনৰ কিছুমান কৰণীয় আছে। পেছাগত জীৱনৰ যিহেতু মই আজি ইমান বছৰ এই লাইনটোত আছোঁ, মোৰ কৰিবলগীয়া অভিনয়ৰ ক্ষেত্ৰত, ছবিৰ ক্ষেত্ৰতো বহুত কাম আছে এতিয়াও, সেইখিনি আছে। জাতিক ভাল পাওঁ, জাতিৰ কাৰণে সদায় কাম কৰি যাম। জাতিৰ বিপদৰ সময়ত জাতি ওলালে নিশ্চয় জাতিৰ লগত ময়ো ওলাম, সেইখিনি বাৰু থাকিব। কিন্তু ৰাজনীতিৰ কথা মই এতিয়া ভবা নাই। এইটো একেবাৰে এটা মিছা খবৰ। আজি বহুতো নিউজ চেনেলে ফোন কৰি আছে মোৰ পৰা এই বাইটটো ল'বলৈ। মই আপোনালোকক ক্ষমা খুজিছোঁ যে মই আপোনালোকক কোনো ফোন আপোনালোকৰ ৰিচিভ কৰা নাই বা মই আপোনালোকক বাইট দিয়া নাই। এইকাৰণেই, কাৰণ মই দুখ পাইছোঁ আপোনালোকে খবৰটো প্ৰচাৰ কৰাৰ আগতে, যিহেতু আমাৰ ইমান ঘনিষ্ঠ এটা সম্পৰ্ক, সুখে দুখে সদায় আপোনালোক আমাৰ লগতে থাকে, প্ৰতিটো ক্ষেত্ৰতে ফোন কৰে বৰষা 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 বা বৰষা অমুকটো তমুকটো। এইটো ক্ষেত্ৰতো খবৰটো প্ৰচাৰ কৰাৰ আগতে যদি মোক এবাৰ সুধি ল'লেহেঁতেন যে বৰষা কথা এটা শুনিছোঁ সঁচা নেকি, সেইটো নুসুধাকৈ যিহেতু আপোনালোকে বাতৰিটো প্ৰচাৰ কৰিলে, তাৰপিছত আকৌ বাইট এটা দিয়াতকৈ মই ভাবিলোঁ যে মই নিজেই, মোৰ যিহেতু ছ'চিয়েল মিডিয়া হেণ্ডেল, মোৰ ফেচবুক পেজত 1,40,000 ফলোৱাৰ্ছ আছে, আৰু বেছি অধিক তেওঁলোকে শ্বেয়াৰ কৰিলে। এইটো মই যেনেকৈ ক'ম তেনেকৈ আপোনালোকৰ কাষ পাবগৈ এই খবৰটো। গতিকে আপোনালোকক খবৰটো দিলোঁ যে নহয়, এইটো মিছা কথা। মই পলিটিক্স জইন কৰা নাই বা মই ৰাজনীতিত নামিম বুলি তেনেধৰণৰ কোনো এতিয়া পৰিকল্পনা নাই। মই নিজৰ ব্যক্তিগত জীৱন আৰু নিজৰ পেছাগত জীৱনতে ব্যস্ত। ধন্যবাদ, সকলো ভালে থাকক, আশীৰ্বাদ কৰিব। এনেও আপোনালোকে বহুত মৰম দিছে মোক, ভাস্কৰক, মুন্মিক, আৰু আশীৰ্বাদ কৰিব যাতে বছৰটো ভালে ভালে যাওক। যোৱা বছৰটো অকণমান বেয়া আছিলে, কেতিয়াবা কম ভৱিষ্যতে, কিন্তু এই বছৰটো যাতে সকলো ভালে ভালে যাওক, আপোনালোকৰো ভাল হওক, ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। এইখিনিতে মই লাইভটো সামৰিছোঁ, কিয়নো আজি মোৰ এটা শ্বুটিং আছে, তালৈ গৈ আছোঁ, এটা প্ৰমোচনেল এক্টিভিটি, সেইটো অতি সোনকালে